সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 32 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাতিপুৱা 5:09 চলি থাকিব। তাৰ পাছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, দিনৰ 10:10 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:48 40 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:54 25। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্য গণ হ'ব গন্ধৰ্ব ৰস্তি বৰুণ যোগ, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:02 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি, শূদ্ৰ বৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ পাব, মতান্তৰে 7দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:10 পৰা 9:47 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:47 পৰা 2:39 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশফল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনন্দ উপভোগ কৰিব পাৰিব, মনত কিছু আনন্দৰ সৃষ্টি হ'ব। আজি ধন ক'ৰবাত সুৰক্ষিত স্থানত তেওঁলোকে সঞ্চয় কৰা দেখা যাব। লিখা পঢ়াত কমকৈ মন বহিব, বিশেষকৈ পঢ়িব বহিলেই হয়তো কিবা বেলেগ চিন্তাই তেওঁলোকৰ পঢ়া শুনাৰ পৰা দূৰত্ব কিছু বৃদ্ধি কৰি তুলিব। আজি দিনটোত কাৰোবাৰ সৈতে নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। সামাজিক কাম বনতো আপুনি আজি দায়িত্ব ল'ব লাগিব। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত আজি হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে আৰু এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ ভিতৰত কিবা নতুন সুবিধা পাব পাৰে। নতুন সুবিধা আপোনাৰ সন্মুখলৈ অহাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি ক'ৰবাত মন্দিৰ নতুবা কিবা আধ্যাত্মিক স্থললৈ আপুনি যাত্ৰা কৰিব লাগিব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰ পৰা আৰ্থিকভাৱে সহায় লাভ কৰিব, গতিকে পিতৃ মাতৃয়ে আপোনাক আৰ্থিক সমস্যাসমূহ দূৰ কৰাত সহায় কৰিব। যদি আপুনি বয়সস্থ তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যত যত্ন ৰখাৰ বিশেষ প্ৰয়োজনীয়তা আছে, নহ'লে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি জীৱনসংগীয়ে ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কামত সৰু সৰু ক্ষেত্ৰত আজি বিশেষ গুৰুত্ব দিয়া দেখা যাব আৰু যিকোনো কাম নিখুঁতভাৱে কৰা দেখা যাব। আজি আপোনাৰ চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে। অকণমান চেষ্টাতেই আপোনাৰ কাম বনবোৰ সহজতে হৈ উঠিব আৰু বিশেষকৈ চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলি থকা দেখা যাব।
আজি চাফ চিকুণতাৰ প্ৰতি খুব গুৰুত্ব ৰাখিব এই বিষ ৰাশিৰ ব্যক্তিসকলে। গতিকে খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। ঘৰত সুস্বাদু ভোজন আয়োজন হোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ হয়তো যাবলৈ ইচ্ছা কৰিব পাৰে আজিৰ দিনটোত। তেনেধৰণৰ ইচ্ছা আপোনাৰ মনত চলিব। বিদ্যা তেওঁলোকে আনৰ কিছু কথামতে পঢ়া শুনাত বহিব লাগিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে সকলো কথাত অকণমান বেছিকৈ আশা কৰা দেখা যাব। আজিৰ দিনটোত কিন্তু এওঁলোকৰ ইচ্ছাসমূহ পূৰণ হোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। নতুন পথ আজি মুকলি হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি যদি ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে নতুবা জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ বাবে আপুনি খৰচ অকণমান কৰিবলগীয়া হোৱা দেখা যাব। পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব। আপুনি নহ'লে আজি পৰিয়ালৰ কিবা কাম নহ'ব। গতিকে আপুনি পৰিয়ালত সহায় সহযোগিতা কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ সৈতে সৰু সুৰা কথাত মতভেদ হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে গুৰুত্ব ৰাখিব। নিজৰ খং নিজে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজৰি সময়ত কিন্তু খেলা ধূলা, শৰীৰ চৰ্চা এনেধৰণৰ ক্ষেত্ৰত এওঁলোকক ব্যস্ত হৈ পৰা দেখা যাব। আৰু সকলো কামত নতুনত্ব আহিব। এওঁলোকে সোনকালে আজি সকলোকে বিশ্বাস কৰি লোৱাও দেখা যাব। নতুন সুবিধা আজিৰ দিনটোত ক'ৰবাত নহয় ক'ৰবাত আপুনি লাভ কৰিব। গতিকে হঠাৎ নতুন সুবিধা অহাৰ আপোনাৰ সম্ভাৱনা প্ৰবল আছে। অন্য সকলো দিশত শুভ। বিদ্যা তেওঁলোকে কিছু পুৰণা বিষয় আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি কৰ্মক্ষেত্ৰত আনৰ মতে চলা দেখা যাব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তি আপোনাক কৰ্মক্ষেত্ৰত কিছু তেওঁৰ মতে চলিবলগীয়া কৰিব, যাৰ বাবে হয়তো আপুনি একাগ্ৰ হৈ কাম কৰাত অকণমান খেলি মেলি হ'ব পাৰে। কিন্তু আপোনাৰ আৰ্থিক লেনদেনৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। ঘৰুৱা ক্ষেত্ৰত ঘৰৰ চিন্তাও আপোনাৰ আজি অকণমান থাকিব পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অত্যন্ত শুভদায়ক। প্ৰেমত আনন্দ আজি আপুনি লাভ কৰিব। আপোনাৰ হাতত বৰ বিশেষ সময় নাথাকিব, কিয়নো বিভিন্ন ক্ষেত্ৰত ব্যস্ত হোৱাৰ বাবে আপুনি সময় আজি অকণমান কম যেন অনুভৱ কৰিব। আৰু বিবাহিতসকলক প্ৰিয়জনে প্ৰশংসা কৰিব। যদি আপুনি কোনোবা বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে কৰ্ম কৰে, তেতিয়াহ'লে কৰ্মত আপোনাৰ অকণমান খেলি মেলি হ'ব পাৰে। নিজৰ কাম নিজে কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি ঘৰত কোনো আলহীৰ আগমনৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। পুৰণা কথাবোৰ আজি সঘনাই আপোনাৰ মনত পৰি থাকিব। লগতে ব্যৱসায় বাণিজ্যত আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। ব্যৱসায়ত আজি আনে উপদেশ দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ বাকী অন্য অৱশ্যে সকলো দিশত হ'ব। বিদ্যাত তেওঁলোকে শিক্ষাগুৰুৰ বিশেষ আজি গুৰুত্ব লাভ কৰিব। শিক্ষাগুৰে আপোনাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। আজি অৱশ্যে কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হোৱা দেখা যাব। বিশেষকৈ জীৱনসংগীৰ বাবে আপুনি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হয়তো হ'ব পাৰে। কৰিব নলগীয়া ক্ষেত্ৰতো আপোনাৰ আজি খৰচ বাঢ়িব। আজি প্ৰেমত কিন্তু নতুনত্বৰ যুগ প্ৰবল দেখা পোৱা গৈছে। আজি প্ৰেম সম্বন্ধই বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি ৰাতিপুৱাৰ ভাগতে আপুনি কিবা ভাল খবৰ লাভ কৰিব, যাৰ বাবে আপোনাৰ গোটেই দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। গতিকে আনে কিছু খঙালভাৱে কিবা কথা ক'লেও এই ৰাশিৰ ব্যক্তিসকলক খুব শান্ত হৈ থকা দেখা যাব। কিন্তু আপোনাৰ কাম, আপোনাৰ কথাই আনক আকৰ্ষণ কৰি তুলিব। আনে আপোনাক আজি সকলো কামত সকলো ক্ষেত্ৰত গুৰুত্ব দিব। দৈহিক সৌন্দৰ্যতা বাঢ়িব। গতিকে আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ যোগো আজি দেখা পোৱা গৈছে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ গভীৰভাৱে চিন্তা, গভীৰভাৱে অধ্যয়ন কৰা
দেখা যাব যিকোনো কাম যিকোনো কথা কোৱাৰ পূৰ্বতে এওঁলোকে গভীৰভাৱে চিন্তা কৰি কৰা দেখা যাব। আজি ক'ৰবাত আধ্যাত্মিক স্থল বিশেষকৈ মন্দিৰ নতুবা অন্য কিবা আধ্যাত্মিক স্থললৈ আপুনি যাত্ৰা হয়তো কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত তেওঁলোকে আনৰ উপকাৰ লাভ কৰিব, আনে আপোনাক সহায় কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ যদি আজি কিবা কৰিবলগীয়া আছে তেতিয়াহ'লে ৰাতিপুৱাৰ ভাগতে আপুনি কৰাৰ চেষ্টা কৰক, সোনকালে কৰাৰ চেষ্টা কৰক, তেতিয়া আপোনাৰ কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। আজি কিন্তু ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপুনি ধন লাভ কৰিব। আনক উপকাৰ কৰাও এওঁলোকক দেখা যাব। আজৰি সময়ত পৰিয়ালৰ কিবা পাৰিবাৰিক কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। প্ৰয়োজনতকৈ বেছি এওঁলোকে পৰিয়ালৰে কাম বন আজি কৰিবলগীয়া হোৱা দেখা যাব। নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে অত্যন্ত শুভদায়ক। হয়তো আপোনাৰ ওচৰলৈ নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। জীৱনসংগীয়ে আপোনাক আজি গুৰুত্ব দিব, সকলো কথাত সন্মান কৰিব। এই ৰাশিৰ ব্যক্তিসকলক আজি ছ'চিয়েল মিডিয়াত বেছি এক্টিভ হৈ থকা দেখা যাব। হয়তো প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ ছ'চিয়েল মিডিয়াত লাগি থাকোঁতেই পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কিবা কথাই অকণমান আৱেগিক কৰি তোলাও দেখা যাব। আজি দিনটোত ঘূৰা ফুৰাটো এওঁলোকে গুৰুত্ব খুব দিয়া দেখা যাব। গতিকে ক'ৰবাত ফুৰিব যাব ইচ্ছা কৰা দেখা যাব। কিন্তু কিবা কাম কৰিম বুলি ভাবি যদি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি আপুনি ৰাখিব নোৱাৰিব পাৰে। কিবা কাৰণবশতঃ হয়তো সেই কাম বনবোৰত অকণমান পলম হ'ব পাৰে। হঠাৎ আকস্মিক যাত্ৰাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। অন্য সকলো দিশত হ'ব। আজি বিদ্যাত কোনোবা সৰু ব্যক্তিৰ পৰাও আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে কিবা অসাধাৰণ কাম আজি কৰা দেখা যাব। অৰ্থাৎ আনে কৰিব নোৱাৰা কাম এওঁলোকে আজি কৰা দেখা যাব। ঘৰৰ পৰা ক'ৰবাত যাওঁতে ডাঙৰৰ উপদেশ নতুবা আশীৰ্বাদ লৈ গ'লে আপোনাৰ ধন প্ৰাপ্তিৰ লাভালাভৰ সম্ভাৱনা আজি বৃদ্ধি পাব। পৰিয়ালত আজি শান্তি লাভ কৰিব। লগতে সকলো ধৰণৰ সমস্যা আপোনাৰ সোনকালে আজি সমাধান হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে বিগত দিনত চলি থকা সমস্যাবোৰ আজি সমাধান হ'ব। ঘৰৰ কিবা হয়তো আপুনি প্ৰয়োজনীয় কাম বনত অংশগ্ৰহণো কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আনৰ কথাবোৰ আজি ভালদৰে গুৰুত্ব দি শুনাৰ চেষ্টা কৰক। আনৰ কথাত আপোনাৰ কিবা লাভ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ৰাতিপুৱাৰ ভাগতে ক'ৰবাত হয়তো আজি ওলাই যাবলগীয়া হ'ব পাৰে। দিনটোৰ সন্ধিয়াৰ ভাগত তেওঁলোকৰ ঘৰত কোনো আলহী নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি মনত মাজে সময়ে উদ্বিগ্নতা বাঢ়িব। কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ চিন্তা এওঁলোকৰ মনত সন্ধিয়াৰ ভাগত বিশেষকৈ বৃদ্ধি পাব। লিখা পঢ়াটো আজি কমকৈ মন বহিব, পঢ়িব অকণমান কমকৈ ইচ্ছা যোৱা দেখা যাব। বাকী অন্য সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি বিগত দিনত ধন সঞ্চয় কৰিম বুলি ভাবি আছিল, আজি সেই আশাবোৰ আপোনাৰ পূৰণ হ'ব। কিয়নো কম বেছি পৰিমাণে হ'লেও আজি ধন সঞ্চয় কৰিব পাৰিব। কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। স্বাস্থ্যত কিছু আজি দিনটোত দুৰ্বলতা আহিব পাৰে। পৰিয়ালত আজি কিবা আপুনি দায়িত্ব ল'ব লাগিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সকলো সমস্যা আজি সোনকালে সমাধান হোৱাৰ সম্ভাৱনা প্ৰবল আছে। ঘৰত আজি আপোনাৰ হয়তো কথা সকলোৱে গুৰুত্ব দি শুনিব। আপুনি যি ক'ব ঘৰৰ সকলো সদস্যই সেইবোৰ কথা মানি চলা দেখা যাব। আৰু সমস্যাবোৰৰ লগে লগে এওঁলোকৰ নিজৰ ব্যক্তিগত কামবোৰ অকণমান জটিল হৈ পৰা দেখা যাব। কিবা যদি আপোনাৰ ব্যক্তিগত কাম আছে সেই কাম বনবোৰ হয়তো আপুনি এবাৰ দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ চিনেমা চাবলৈ ক'ৰবাত ফুৰিব যাবলৈ আজি বিশেষ ইচ্ছা যোৱা দেখা যাব। গতিকে ঘৰত দিনটোৰ শেষৰ ভাগত সিমান মন নবহিব। মনত
বিদ্যাৰ প্ৰতি অকণমান অনীহা আহিব। গতিকে পঢ়িব সিমান আজি দিনটোত ইচ্ছা নাথাকিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি নিজক অকণমান নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব, কিয়নো খঙৰ মাত্ৰা আজি হঠাৎ বাঢ়িব পাৰে। আজি কিন্তু আপুনি শিশুৰ পৰা অকণমান আমনি পাব। কোনোবা শিশুৱে আপোনাক আজি কিছু আমনি কৰিব পাৰে। স্বাস্থ্যত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্যতা বাঢ়িব। দেখাত সৌন্দৰ্য আজি বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে। ভাতৃ ভগ্নীয়ে আজি আপোনাক আৰ্থিকভাৱে সহায় বিচাৰি আহিব। আপোনাৰ ওচৰলৈ ভাতৃতুল্য ব্যক্তিয়ে সহায় বিচাৰি অহা দেখা যাব। লগতে যিকোনো পৰিস্থিতিতে আপুনি আজি মোকাবিলা কৰিব পাৰিব। কিবা যদি সমস্যাও আহে সেই সমস্যাবোৰ আজি সোনকালে আপুনি সমাধান কৰিব পাৰিব। যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা আপোনাৰ আজিৰ দিনটোত যথেষ্ট বাঢ়িব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম আজি সময়ত কৰা দেখা যাব। যিকোনো কামৰ দায়িত্ব লৈ এওঁলোকে সময়ৰ কামবোৰ সময়ত শেষ কৰা দেখা যাব। জীৱনসংগীৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আপুনি যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। আজি কোনোবা ব্যক্তি অকণমান আপোনাক বেয়া পাব। গতিকে সকলোকে আপুনি সমানে গুৰুত্ব দি থকাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও বিদ্যা তেওঁলোকৰ পূৰ্বৰ বিষয়বোৰ আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰত কিবা নতুন কামৰ শুভাৰম্ভ হ'ব। বাকী দিনটোত শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনত ধন য'তে ত'তে খৰচ কৰিছিল। আজি সেই খৰচ কৰাক লৈ আপোনাৰ কিছু অনুভৱ হ'ব। আজি কিন্তু হঠাৎ আপুনি ধন ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও লাভ কৰিব। লিখা পঢ়াত বেছি সময় এওঁলোকে সময় নিদিয়াৰ বাবে হয়তো পিতৃ মাতৃয়ে খং কৰিব পাৰে। পঢ়া শুনাত আজি বৰ বিশেষ বেছি সময় এওঁলোকে লাগি থকা দেখা নাযায়। আৰু এবাৰ যি কৰিম বুলি ভাবে অৱশ্যে সেই কামবোৰ এওঁলোকে শেষ কৰিহে এৰা দেখা যাব। খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ আপোনাৰ বিশেষ আজি ইচ্ছা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত গ'লেও সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। কৰ্মক্ষেত্ৰত কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। লগতে আজি ঘৰত কিবা আপুনি পুৰণা বস্তু বিচাৰি পাব। বহুদিনৰ পুৰণা বস্তু আপোনাৰ আজি হাতলৈ অহা দেখা যাব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ হয়তো গোপন কথাবোৰ জানিবলৈ ইচ্ছা কৰিব পাৰে। ওচৰ পাজৰৰ ব্যক্তিৰ পৰা সতৰ্ক হৈ চলিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ আজি কিছু যত্ন ৰখাটো ভাল হ'ব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। কম বেছি পৰিমাণে হ'লেও আজি ধন লাভ কৰিব। পৰিয়ালত যদি কোনোবা মহিলা আছে তেওঁলোকৰ স্বাস্থ্যত অকণমান যত্ন ৰাখিবলগীয়া হ'ব পাৰে। লগতে সকলো সমস্যা আপোনাৰ সোনকালে সমাধান হোৱাৰ সম্ভাৱনাও আজি যথেষ্ট দেখা পোৱা গৈছে। গ্ৰহস্থিতিৰ বাবে আপোনাৰ সমস্যাবোৰ একেবাৰে নোহোৱা হৈ পৰিব। কিন্তু নিজৰ গোপনীয় কথা আনক নক'ব। ক'লে হয়তো আপোনাৰ কাম বনবোৰ নহ'ব পাৰে। আজৰি সময়ত তেওঁলোকে মন পচন্দৰ কাম কৰাহে দেখা যাব। যিকোনো কামত তেওঁলোকৰ মন নবহে। যি কৰি ভাল পায় সেই কাম বনবোৰ কৰাহে দেখা যাব। আজি কিতাপ পঢ়াৰ বিশেষ ইচ্ছা যাব। গতিকে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ ধাউতি বৃদ্ধি পাব। পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা ওলাই গ'লে নিজৰ বয় বস্তুবোৰ হাতত লৈ যোৱাৰ চেষ্টা কৰিব। কিবা হয়তো বয় বস্তু আপুনি পাহৰিব পাৰে। লগতে নতুন কামে আপোনাক বিশেষ লাভ দিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কোনোবা আপোনাতকৈ সৰু ব্যক্তিয়ে অকণমান আমনি কৰিব পাৰে। সৰু ব্যক্তিৰ লগত হয়তো সময় পাৰ কৰিলে আপোনাৰ অকণমান আমনিদায়ক যেন অনুভৱ হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া।
একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ বাবে আজি সুখী অনুভৱ কৰিব। প্ৰিয়জনে কিবা ভাল খবৰ দিয়াৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ শেষৰ ভাগত আৰ্থিকভাৱে আপোনাৰ লাভ হ'ব। ধন টকা পইচাৰ আগমন আপোনাৰ দিনটোৰ শেষৰ ভাগত দেখা গৈছে। আৰু যিকোনো পৰিকল্পনা কৰাৰ পূৰ্বতে কোনোবা শিশুক লগত লোৱাটো আপোনাৰ বাবে ভাল হ'ব। শিশুক লগত ল'লে আপোনাৰ পৰিকল্পনাবোৰ সফল সোনকালে হৈ উঠিব। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম পৰিকল্পিতভাৱে কৰা দেখা যাব। পূৰ্বৰ পৰাই এওঁলোকে পৰিকল্পনা কৰিব, কি কৰিব কি নকৰিব। আৰু কিবা নহয় কিবা উপহাৰ প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত নতুনত্ব আহিব আৰু কিবা কথাই অৱশ্যে সৰু কথাই মতভেদো আনিব পাৰে। গতিকে নিজক সংযম ৰাখিব। লগতে আজি ঘৰৰ কাম বনবোৰ আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। ঘৰৰ কাম কৰোঁতেই হয়তো আপোনাৰ দিনটোৰ বেছি সময় অতিবাহিত হ'ব। আঁতৰত যদি আপুনি কিবা কাম কৰিব যায় তেতিয়াহ'লে আপুনি ৰাতিপুৱাৰ ভাগতে আজি যাবলগীয়া হ'ব। গতিকে পুৱাৰ ভাগতে ক'ৰবাত কৰ্মৰ সন্ধানত কৰ্মক্ষেত্ৰত আপুনি সোনকালে ওলাই যাবলগীয়া হোৱা দেখা যাব। বিশেষকৈ আজি দিনটোত ঘৰৰ ইলেক্ট্ৰনিক বয় বস্তুত হয়তো অকণমান খৰচ আপোনাৰ হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।